বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী সত্ৰীয়া সংস্কৃতিৰ লগতে প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰ বাবে জগত বিখ্যাত। মাজুলী বুলি ক'লে আমাৰ চকুত ভাহি আহে চাংঘৰৰ সৰল জীৱন অথবা সত্ৰ নামঘৰৰ আধ্যাত্মিক পৰিৱেশ। মাজুলীৰ প্ৰথম পকীঘৰটো দেখিলেও আধ্যাত্ম আৰু বুৰঞ্জীৰ সংমিশ্ৰিত ভাৱনাই মনত খেলা কৰি যায়। মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত অৱস্থিত নদীদ্বীপখনৰ প্ৰথমটো পকীঘৰ। ৰাজসত্ৰখনৰ বৰভঁৰাল হিচাপে সম্প্ৰতি ব্যৱহৃত ঘৰটোত 400 বছৰৰো পুৰণি ঐতিহাসিক সমল সংৰক্ষিত হৈ ৰৈছে। মাজুলীৰ প্ৰথম পকীঘৰটোত এগছি বন্তি 370 বছৰৰো অধিক কাল ধৰি জ্বলি আছে। কিমান বছৰ জ্বলি আছে এইখন? 374। 374? কোনে জ্বলাইছিলে? জয়ধ্বজ সিংহ ৰজাই হুকুমত বনমালীয়ে জ্বলাইছিলে। এই বৰভঁৰালত আছে ভগৱান লক্ষ্মীনাৰায়ণৰ মূৰ্তি, যাৰ সৌন্দৰ্য বৰ্ধন কৰিছে হাতীদাঁত গোমুখী শংখই। এই গৃহ বৰগোহাঁইৰ জীয়ৰী চন্দ্ৰমালা আইদেৱে নিৰ্মাণ কৰাইছিল। এইটো অসমৰ ফ্ৰীডম ফাইটাৰ মনিৰাম দেৱানে দিছিলে শিলৌৰাল আমাৰ দক্ষিণপাটৰ শীষ ধূপৰ মছলা খুন্দি পূজাত দিবৰ কাৰণে। এইটো আকাশবতী তুলসীগুৰিত আমাৰ চাকি জ্বলায়। এইটো 300 বছৰ জাতি। গৃহটোত প্ৰৱেশ কৰিলে আপুনি দেখিবলৈ পাব 400 বছৰৰ অধিক পুৰণি অলেখ ঐতিহাসিক সম্পদ। আহোম স্বৰ্গদেউসকলে ভাত খোৱা কাঁহী বাতি, সোমৰস পান কৰা সোণৰ ভোগজৰা, সোণেৰে মীনা কৰা ৰাজকীয় বস্ত্ৰ, প্ৰাচীন হেংদাং, আহোমৰ দিনত গুপ্তচৰে ব্যৱহাৰ কৰা ৰূপৰ লাখুটি, যি প্ৰকৃততে চোকা অস্ত্ৰ হয়, আৰু ইয়াৰ উপৰিও আহোমসকলে যুদ্ধৰ সময়ত বৰটোপত ব্যৱহাৰ কৰা সক্ৰিয় গোলা সংৰক্ষিত হৈ ৰৈছে দক্ষিণপাট সত্ৰত অৱস্থিত মাজুলীৰ প্ৰথম পকীঘৰটোত। সাতখন আছে, হাতেৰে বোৱা মেচিন নহয়। ৰজাই গাত লোৱা চালেং কাপোৰ 11 ফুট গুণাবখনৰ এইটো ভোগ জ্বলা ৰজাই সম্ৰক খাইছিলে নিচাজাতীয় বস্তুটো। পিতলৰ খৰম, কাঁহৰ খৰম, কাঠৰ খৰম, বানবাতি, এইবোৰ বানবাতি, এইবোৰ ৰূপৰ লতা। ৰজাই তামোল খোৱা বটা, এইবোৰ বান কাঁহী, এইটো গাগৰি। এতিয়া ঘৰে ঘৰে পানী। আহোম ৰজাৰ দিনত অসমীয়া তিৰোতাই কঁকালত পানী আনে, ইয়াৰ দুটা মূৰত আনে। আহোম ৰজাৰ দিনত তৰোৱাল। ৰজাৰ গুপ্তচৰ হাতত থাকে চোৰাংচোৱা লাখুটি, ৰাজ্যত ঘূৰি ফুৰে, শত্ৰুপালা আক্ৰমণ কৰে গুপ্তি। 360 বছৰ ৰূপৰ লাখুটি 10 বটাৰ খোদিত কৰা আছে মৎস্য কুৰ্ম নৰসিংহ। এইটো আহোম ৰজাৰ দিনতো জাৰি সোণ ৰূপৰ মুদ্ৰা আছে, ইয়াৰ চাবিটো সত্ৰাধিকাৰ আছে। গৌমুখী শংখ, হাতীঘাট 6টা, মাইহাং কাঁহী ৰজাই ভাত খাইছিলে, শিলৰ বাতি, শিলৰ কাঁহী, 400 বছৰ ৰূপৰ মীনা কৰা শৰাই, কপাৰ ৰূপৰ মীনা কৰা, ৰূপৰ বঁটা, ৰূপৰ মীনা কৰা শৰাই, 500 বছৰ ৰাঙলী কাঠৰ শৰাই। ইয়াত 800খন কাঁহী আছে, ৰাষ্ট্ৰসংঘৰ চিল কৰি থৈছে। মিউজিয়াম হ'লে তালৈ যাব। এই ঘৰটো মাজুলীৰ প্ৰথম পকা ঘৰ। আমাৰ ইয়াৰ প্ৰায় 200 বছৰ আগত ব্ৰহ্মপুত্ৰৰ মাজত পোনে পোনে সত্ৰ আছিলে। খহনীয়া আগন্তুক দেখি বুঢ়াগোহাঁই জীয়ৰী চন্দ্ৰমালা আইদেৱে ৰজা পাত্ৰমন্ত্ৰীৰ সৈতে পৰামৰ্শ কৰি সত্ৰক এই ঘৰটো বনাই দিছিলে। এতিয়া প্ৰায় 260 বছৰ মানেই হৈছে। তাৰ বস্তু বাহিনী ইয়াত সুৰক্ষিত কৰি ৰখাৰ বাবে আমাৰ ইয়াত আনতকৈ বহুতে কয় সম্পদ বেছি আছে বুলি পেলাই। কিছুমান সত্ৰতো ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত হেৰিও হ'ল, অথচ আমাৰো আছে। ৰাছিয়াৰ পৰা 14জনীয়া এটা ৰাষ্ট্ৰসংঘৰ আণ্ডাৰ প্ৰতিনিধি দল আহিছিলে মাজুলী চাবলৈ। তেতিয়া মিশ্ৰ ছাৰে আমাৰ দক্ষিণপাটলৈ পঠাই দিলে, লগত কলিকতাৰ দুভাষী এজন, যে দক্ষিণপাট সত্ৰত আপোনালোকে নিৰামিষ ভাত খাব আৰু বৰভঁৰালটো সম্পদবোৰ চাব। সেই ক্ৰমে তেখেতসকল আহি সত্ৰাধিকাৰৰ লগত কথা বাৰ্তা পাতি সত্ৰাধিকাৰে মোক হুকুম দিলে বৰভঁৰালটো সম্পদখিনি দেখুৱাবৰ কাৰণে। মই অসমীয়াত হিন্দী জানো যদিও ইংৰাজী নাজানো। কলিকতাজনে ক'লে আপুনি অসমীয়াত কওক, মই ধুনীয়াকৈ ইংৰাজীত কৈ দিম তেখেতসকলক। লগত মহিলাও আহিছে ৰাছিয়াৰ পৰা।
মই তেতিয়া বস্তুবিলাকৰ ঐতিহ্যৰ বুৰঞ্জীমূলক আহোম ৰজাৰ দিনৰ অসমীয়া জাতিৰ গৌৰৱ হিচাপত এফালৰ পৰা কৈ নিলোঁ তেখেতসকলে ৰাছিয়াৰ প্ৰতিনিধি দলবিলাক যিকেইজন আহিছিলে তেখেতে চিঞৰি দিছে ৱাও 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 তাৰমানে আচৰিত যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট লোকেল 18